মৰমৰ কণমানিহঁত ভালে আছা চাগে মই তোমালোকলৈ বুলি এটা সাধু লৈ আহিছোঁ শুনাচোন এই পৃথিৱীত মাকৰ মৰমৰ সমান মৰম ক'তোৱে বিচাৰি নাপাবা মাকবিলাকৰ কাৰণে তেওঁলোকৰ সন্তানবিলাক সদায়ে বৰ মৰমৰ আৰু তেওঁ নিস্বাৰ্থ হিচাপে মাতৃগৰাকীয়ে নিজৰ দুখ পাহৰি সন্তানৰ সুখৰ কাৰণেই সদায় ভাবে মাতৃৰ অন্তৰে কেতিয়াও কিন্তু বেয়া কথা ভাবিব নোৱাৰে নিজৰ ল'ৰা ছোৱালীৰ কথা জানানে তোমালোকে যুগ যুগান্তৰ আমি দেখি আহিছোঁ মাতৃসকলে যদিও সন্তানসকলে কেতিয়াবা বেয়া ব্যৱহাৰ কৰে বা আজিকালিতো শুনিছাই তোমালোকে বৃদ্ধাশ্ৰমতো থৈ আহি কিন্তু বৃদ্ধাশ্ৰমত থাকিও কিন্তু তেওঁলোকে সদায় মাতৃসকলে নিজৰ ল'ৰা ছোৱালীৰ কথা ভালেই ভাবে আৰু ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা জনায় যাতে তেওঁলোকৰ বাচাহঁত সুখেৰে আৰু শান্তিৰে থাকক এই লৈ এটা মই ধুনীয়া মাতৃ আৰু পুত্ৰৰ তোমাৰ কাহিনী লৈ আহিছোঁ শুনাচোন এখন গাঁৱত এটা ল'ৰা আছিল আৰু তাৰ মাক দেউতাক কেতিয়াবাই ঢুকাইছে গতিকে সেই মাতৃগৰাকীয়ে ল'ৰাটোক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিলে বিয়া বাৰু পাতি দিলে তেওঁৰ নাতিপুতিও হ'ল এনেকৈ সুখে দুখে থাকি থাকি মাতৃগৰাকী বৃদ্ধা হ'ল মানে বুঢ়ী হ'ল মাকে একো কাম বন কৰিব নোৱাৰা হ'ল মাকৰ চকু জুৰিও লাহে লাহে নেদেখাৰ নিচিনা হৈ আহিলে কম দেখে শুনে কম খোজকাঢ়োতে লাঠি ল'বলগীয়া হ'ল লাখুটি ল'বলগীয়া হ'ল গতিকে চাৰিওপিনে মানে মানুহগৰাকী যিগৰাকী মানুহে ইমান কাম বন কৰি আছিলে গোটেই জীৱনটো এতিয়া লাহে লাহেতো তোমাৰ বয়সে ভাতি দিওঁতে তেওঁ কাম কৰিব নোৱাৰা হ'ল ইপিনে কাম কৰিবলৈ নোৱাৰা হোৱাৰ লগে লগে ঘৰৰ মানুহেও অলপমান হ'লেও লেই চেচে কৰিবলৈ আৰম্ভ কৰিলে এদিন বুঢ়ীৰ খুব মানে তোমাৰ মাছৰ মূৰ খাবলৈ মন গ'ল তেতিয়া তেওঁ বোৱাৰীককে ক'লে হেৰৌ বোৱাৰী বহুত দিন মাছৰ মূৰ খোৱা নাই তই বোপাই আহিলে কবিচোন এটা মাছৰ মূৰ লৈ আহিবলৈ আৰু তই বৰ সুন্দৰকৈ এখন মুড়ি ঘণ্ট ৰান্ধিবি আমি খাম গোটেইকেইটাই বহুত দিন খাবলৈ পোৱা নাই মোৰ খাওঁ লাগিছে উঠিল নহয় বোৱাৰীকৰ খং মৰিবলৈ কেইটা দিন আছে এই বুঢ়ীৰ এতিয়া আকৌ মাছৰ মূৰ খায় কাম নাই আৰু মই এতিয়া মাছৰ মূৰ এওঁ আনি দিব মই ৰান্ধিম আৰু তেওঁ বহি 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 এই মাছৰ মূৰ চুপাব মই আজি মোৰ গৃহস্থ আহক লগাম নহয় সেই বুলি আৰু ভাগৰে যুগৰে অহা গৃহস্থক তাৰমানে বুঢ়ীৰ ল'ৰাক কি ক'লে জানানে ৰুমৰ ভিতৰলৈ মাতি নি পেলাই ক'লে হেৰা শুনিছানে এই তোমাৰ মাৰা ইমান বুঢ়ী হৈছে কিন্তু খকটো কবা নাই দেই তেওঁ মূৰ খাওঁ কৰি আছে মাঘৰে যুগৰে আহিছে পুতেকৰ খং উঠি গ'ল কিহৰ মূৰ খায় তোমাৰ মূৰটো খাওঁ বুলি কৈছে যে ইয়াৰ মূৰটোকে খাম আৰু কেইদিনমানৰ পিছত চুবাই উঠিল নহয় পুতেকৰ খং এনেকৈ কৈছেনে মোৰ মায়ে মই খুৱাই বুৱাই বুঢ়ীক ৰখি আছোঁ এতিয়া আকৌ মোৰ মূৰ খাবলৈ কেনেকুৱা মা এইজনী এই বুলি কৈ বুঢ়ীকটো বিৰাট গালি চালি পাৰিলে বুঢ়ীয়ে কান্দি কাটি শুই থাকিলে পিছদিনাখন তেওঁলোকে ঠিক কৰিলে পুতেক আৰু বোৱাৰীক এওঁক আৰু ৰাখিব নোৱাৰি এওঁক লৈ যাওঁ ক'ৰবাত এৰি থৈ আহোঁগৈ বহুত উৎপাত হৈছে আৰু কাম বনো কৰিব নোৱাৰে এইপিনে ইটো খাওঁ সিটো খাওঁকৈ দিগদাৰিও দিবলৈ লৈছে এই বুলি ভাবি পুতেকে পিছদিনাখন মাকক ক'লে ব'ল মা তই বহুত দিন ফুৰিবলৈ যোৱা নাই নহয় তোক লৈ যাওঁ ফুৰাই আনোগৈ ব'ল বোলে ফুৰাই ন ক'লৈ নিবি বোপাই মইতো ভালকৈ চকুকেইটাৰে নহয় তোক মানে মই ধৰি মেলি লৈ যাম নহয় তই একো চিন্তা কৰিব নালাগে এই বুলি কওঁতে বুঢ়ীৰ মনত অকণমান আনন্দও লাগিলে তেওঁ ধুনীয়াকৈ কাপোৰ কানি পিন্ধি আৰু পুতেকৰ হাতত ধৰি খোজকাঢ়ি যাবলৈ ধৰিলে
তোমাৰ পুতেকেও হাতত ধৰি ধৰি নি একদম এখন হাবি পালেগৈ বুঢ়ীয়ে তেতিয়া সুধিলে হেৰৌ বোপাই ইয়াত দেখোন কাৰো মাত বোল শুনা নাই এই চৰাই চিৰিকটিৰ মাতহে শুনিছোঁ আৰু ক'ৰবাত দেখোন জন্তু জানোৱাৰৰো গুজনি আৰু হেম্বেলনি শুনিছোঁ ক'লৈ লৈ আহিলি বোপাই মোক বোলে তই ইয়াতেই থাক তই মোৰ খাওঁ কৈছিলি নহয় খা বাপেকে এতিয়া তই কাৰ মূৰ খাওঁ তই ইয়াতে বহি খা তোৰ আৰু এতিয়া পুতেৰৰ মূৰটো খাবলৈহে তোৰ বাকী আছিল তেতিয়া মনত পৰিল মই তাৰমানে আগদিনাখন যে কৈছিলোঁ মাছৰ মূৰ খাওঁ বুলি এইটোকে ওলোটাই লগাই পুতেকৰ মূৰ খাওঁ মোৰ নিজৰ ল'ৰাৰ মূৰ খাওঁ বুলি লগাই দিলে এইটোতো বহুত বেয়া কথা হ'ল ইপিনে আকৌ একদম বতাহ বৰষুণ ধুমুহা এনেকুৱা আহিছে জোৰকে গছ এডালৰ তলতে বুঢ়ীক বহুৱাই পেলাই পুতেক যাবলৈ ওলালে আৰু পুতেক গৈ থাকোঁতেই বুঢ়ীয়ে ইনাই বিনাই গাবলৈ ধৰিলে হুৰ হুৰ নকৰ গুৰ গুৰ নকৰ খন্তেক ৰক্ষা কৰ মাছৰ মূৰৰ লগত বনবাস খাটিলো মোৰ বাচা পাও গৈ ঘৰ এনেকে বুলি কওঁতেই গুৰ গুৰ নকৰ খন্তেক ৰক্ষা কৰ মাছৰ মূৰৰ লগত বনবাস খাটিলো মোৰ বাচা পাও গৈ ঘৰ তাৰ মানে মাতৃগৰাকীয়ে ভগৱানক খাটিছে হে প্ৰভু ইমান বতাহ বৰষুণ দিছা ৰক্ষা কৰা মোৰ পুত্ৰটো যাতে গৈ পেলাই ঘৰ পাওঁগে তেতিয়াহে তুমি বৰষুণ দিয়া ধুমুহা দিয়া দিবাগে কিন্তু তাক এই বিপদত নেপেলাই ঘৰলৈ বুলি সুকলমে লৈ যোৱা যেতিয়া এই কথাখিনি পুতেকৰ কাণত পৰিলে পুতেকেতো ভালকে ঠাৱৰ কৰি আকৌ শুনিলে মাকে ইনাই বিনাই সেইষাৰকে গাই আছে তেতিয়া শুনিলে যে মাছৰ মূৰৰ লগত এই কথা শুনিয়ে পুতেক আকৌ মাকৰ ওচৰলৈ উভতি আহিলে আৰু মাকক ক'লে তই যে ইনাই বিনাই চিঞৰিছ কাৰ মূৰ খাওঁ বুলি কৈছিলি তই মূৰ খাওঁ বুলিতো কোৱা নাই বোলে নহয় বোপাই মোৰ খুব মাছৰ মূৰ খাবলৈ মন গৈছিলে সেইবাবেহে মই মাছৰ মূৰ এটা টোক আনিবলৈ কৈছিলোঁ কেনেকেনো কি হ'ল নেজানো আৰু মইনো আৰু মোৰ নিজৰ ল'ৰাৰ মূৰ খাওঁ বুলি কোন মাতৃয়ে ক'ব পাৰে এই বুলি কওঁতে গোটেই কথাখিনি গম পাই পুতেকৰটো উঠিল আকৌ খং বুঢ়ীক ধুনীয়াকৈ আদৰ সাদৰ কৰি ঘৰলৈ উভতাই লৈ গ'ল আৰু নিজৰ পত্নীক ঘূৰাই গালি আৰু তোমাৰ নানান ককৰ্থনা কৰিলে যে মোৰ মাতৃৰ কথা তুমি ইমান বেয়াকৈ লগাইছা এয়া জানো তোমাৰ পাপ হোৱা নাই আহা আজিৰ পৰা আমি আমাৰ মাক আমি খুব ভালকৈ ৰাখিম আৰু সেই দিনৰ পৰা মাতৃগৰাকীক দুয়ো আদৰ সাদৰ কৰি তোমাৰ ঘৰত ৰাখিবলৈ ধৰিলে আৰু তেতিয়াহে তেওঁলোকে বুজি পালে যে মাকক যিমানেই শাস্তি নিদিয়া মাক সদায় মাকে কেতিয়াও ল'ৰা ছোৱালীৰ কথা বেয়াকৈ ভাবিব নোৱাৰে গতিকে শুনা মইনাহঁত তোমালোক সকলোকে কৈছোঁ মোৰ কণমানিহঁত মায়ে কেতিয়াবা গালি পাৰিব পাৰে বা দেউতায়েও কেতিয়াবা গালি পাৰিব পাৰে কিন্তু তেওঁলোকৰ অন্তৰৰ পৰা তোমালোকক গালি নেপাৰে যদিহে তোমালোকৰ উৎপাতবিলাক বেছি হৈ যায় তেতিয়া গালিও বেছি হ'ব হয়নে তোমালোকক ভাল কৰিবৰ কাৰণে সেয়া সদায় মাতৃ আৰু পিতৃৰ অন্তৰেৰে কৈ থাকে গতিকে তোমালোক সকলোৱে ভগৱানৰ পিছতেই তোমাৰ মাতৃগৰাকী আৰু পিতৃজন গতিকে এই দুজন মাতৃ পিতৃ ঘৰত থাকোঁতে তোমালোকে সদায় তেওঁলোকৰ সদায় ভালটোহে ভাবিব লাগে হয়নে মা আৰু দেউতা সবাতোকে ওপৰত সদায় তেওঁলোকে নিস্বাৰ্থভাৱে তোমালোকক চোৱা চিতা কৰে ডাঙৰ হ'বলৈ হ'লে তেওঁলোকৰ আশীৰ্বাদ লৈহে আমি আগবাঢ়িব লাগিব হয়নে কেনেকুৱা লাগিলে এই সাধুটো শুনি মোক ক'বা দেই ক'বানে কেনেকুৱা লাগিলে এতিয়াৰ কাৰণে বাই বাই